रोजी अहमद जिंदाबाद रोजी अहमद जिंदाबाद তো ভাল খুব তীব্ৰ গতিত চলি আছে আজি আমি কনিয়াদি পঞ্চায়তত কৰিলো আৰু বৰ্ণিত কৰিলো বহুকেইখন সভা কৰিলো খুব ভাল চলি আছে আৰু কনিয়াদি মানেতো জানে কনিয়াদিখন সদায় আমাৰ মানে পৰিয়ালৰ লগত আছে দুলু আহমেদ ডাঙৰীয়াৰ লগত আছে মানে যথেষ্টখিনি ভাল হৈছে যোগদান কাৰ্যসূচী চলিলে আমাৰ অগপ দলৰ পৰা বহু সংখ্যক লোক আহিছে যোগদান কৰিব আৰু কংগ্ৰেছ দলৰ পৰা আহিছে গোটেইখিনি আজি যোগদান কৰিছে যুৱক যুৱতী সকলোখিনি আহিছে কেনেধৰণৰ আশা পাব দেখিলেতো ভালেই লাগি আছে সকলো লোক ওলাই আহি আছে কৈছে এইবাৰ বুৱাৰীক ভোট দিম বুলি কেনে আশাটো মানে 100% কৰিছো হয় এতিয়া 100 দিনৰ ভিতৰত দিব কিন্তু তেওঁলোকে আজি নিৰ্বাচনৰ বতৰত যে 100 দিনৰ প্ৰতিশ্ৰুতি দিলে আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা আজি 6 মাহ হৈ গ'ল সেই কথাটো তেওঁ নোহোৱাৰ পৰা কিয় ক'ব নোৱাৰে যে আমি এতিয়াই ন্যায় দিম বুলি 6 মাহ তেওঁলোকৰ কিয় সময় লাগিল আৰু এতিয়া তেওঁ কৈছে যে জিকাৰ পিছত 100 দিনৰ ভিতৰত ন্যায় দিব এইবিলাকতো গম পাই এটা মানে ৰাজনীতিক এটা মানুহক মানে আভুৱা দিছে যে আৰু জুবিন গাৰ্গক জানে অসমৰ ৰাইজে ভাল পায় সেইবাবে তেওঁলোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিছে কিন্তু মই ভাবো তেনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিব নাপায় জুবিন গাৰ্গে ন্যায় পোৱাটো আমাৰ সমগ্ৰ অসমবাসী ৰাইজে বিচাৰে তাৰ লগত ময়ো আছো কিন্তু সেই ক্ষেত্ৰতো কিন্তু ৰাজনীতিৰ বিষয় হ'ব নালাগে এতিয়া মোৰ যিটো মই দেখিছো যে সকলো ৰাইজ ওলাই আহিছে মৰম দিছে মোৰ যুঁজখন অগপৰ প্ৰাৰ্থী প্ৰকাশ দাস ডাঙৰীয়াৰ লগতে হ'ব সংখ্যালঘু বুলি নহয় মই সেইটো নকওঁ মই সংখ্যালঘু বুলি নহয় সেইদিনাখন মই কুলহাটী পঞ্চায়তত গ'লো কুলহাটী পঞ্চায়তৰো কিন্তু বাট পথৰ একদম অৱস্থা বেয়া কিন্তু বিগত 10 বছৰত কুলহাটী পঞ্চায়তে কিন্তু আগৰ বিধায়কগৰাকীক যথেষ্ট ভোট দিছে মই এই নকওঁ যে সংখ্যালঘু অঞ্চলসমূহ বেয়া সমস্ত সমষ্টিটোতে মই যিখিনি ভিতৰলৈ গৈছো সমষ্টিৰ বাট পথ কিন্তু বেয়া সেইবাবে মই সকলোকে কৈছো যে মোৰ প্ৰধান কাম হ'ব এই সমষ্টিটোৰ বাট পথ সেয়া কি সংখ্যালঘু এলেকা হওক বা আমাৰ এলেকা হওক মই সকলোখিনি বাট পথ মানে সমস্যা সমাধান কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছো ৰাইজক অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com